ঘুষখোৰ চৰকাৰী বিষয়া ঘুষ লোৱাৰ যি চৰিত্ৰ আছিল একাংশ চৰকাৰী বিষয়াৰ সলনি নহল তেওঁলোক আগৰ দৰে আছে যিমানে সিএম ভিজিলেন্সে তেওঁলোকৰ ওপৰত তেওঁলোকক জালত নেপেলাওক কিয় কিন্তু একাংশৰ চৰিত্ৰ কেতিয়াও সলনি নহল এবাৰ স্থান শ্ৰীভূমিৰ পাথাৰকান্দিত সিএম ভিজিলেন্সৰ জালত পৰিছে এইজন চৰকাৰী বিষয়া দেখাত একেবাৰে সাধাৰণ যেন লগা এইজন চৰকাৰী বিষয়াই কোনো কাৰণত টকা নহলে তেওঁ কাম নকৰিছিল তেওঁৰ অফিচলৈ জুনে নাহক কিয় সকলোকে তেওঁ ঘুষ বিচাৰিছিল আৰু ঘুষ দিলেহে এইজন বিষয়াই কাম কৰি দিছিল নাম হৈছে মাধৱ সাহা তেওঁ শিক্ষা বিষয়া হিচাপে কৰ্মৰত আছিল পাথাৰকান্দিত আৰু দীৰ্ঘদিনৰ পৰা সেই শিক্ষা বিষয়ৰ কাৰ্যত লৈ যেতিয়া মানুহবোৰ গৈছিল অফিচলৈ মানুহ গৈছিল তেওঁ দাবী কৰিছিল আৰু এই অভিযোগ বহু পুৰণি খেওতেকৈ এজন ভুক্তভোগীয়ে এই সন্দৰ্ভত সিএম ভিজিলেন্সক সবিশেষ এই তথা জনোৱাত কালি সিএম ভিজিলেন্সে হাতে লুটে তেখেতক ধৰিছে ঘুষ লৈ থকা অৱস্থাত হাতে লুটে নিজৰ যেটো উদাৰ বন্দৰ খণ্ড বিষয়া কাৰ্যালয় আছে তাৰ ভিতৰত তেখেতক ৭,০০০ টকা ঘুষ লোৱাৰ সময়ত এজন ঘুষখোৰ মাধৱ সাহা গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰ পাছতে নিখা সিএম ভিজিলেন্সে এজন ঘুষখোৰ বিষয়ে ঘৰতো অভিযান চলালে আৰু অতি ৰহস্যজনকভাৱে তেওঁৰ ঘৰৰ পৰা বহু পৰিমাণৰ লগত ধন আৰু সোণৰ অলংকাৰ বহু আপত্তিজনক তথ্যপাতি উদ্ধাৰ কৰা হৈছে এয়া হৈছে নিখাৰ ভাগৰ দৃশ্য দিনৰ ভাগত এই যি উদাৰ বন্দৰ খণ্ড বিষয়ৰ কাৰ্যালয় আছে তাতেই মাধৱ সাহাই এজন ব্যক্তিৰ পৰা ৭,০০০ টকা ঘুষ লোৱাৰ সময়তে তেখেতক সিএম ভিজিলেন্স এটা দলে হাতেলতে ধৰা পেলাই তাৰপিছত তেখেতক আটক কৰে সন্ধিয়ালৈকে তেখেতক জেৰা চলাই থকা হৈছিল আৰু পিছত যেটা অভিযোগ উত্থাপন হ'ল যে সেই কাৰ্যালয়টোৰ বহু ব্যক্তিয়ে ক'লে যে এজন মাধৱ সাহাই দীৰ্ঘদিনৰ পৰা বহু ব্যক্তিৰ পৰা তেওঁ টকা দাবী কৰি আহিছিল কিবা কামত যদি শিক্ষা বিষয় কাৰ্যালয়লৈ মানুহ আহে তেওঁ দাবী কৰিছিল ধন আৰু নহলে সেই ফাইলটো তেওঁ নিজৰ টেবুলতে পেলাই ৰাখিছিল এনেকুৱা একাংশ চৰকাৰী কৰ্মচাৰী এতিয়াও আছে মুখ্যমন্ত্ৰীয়ে একথা স্পষ্টকৈ কৈছিল যে ঘুষখোৰ যিসকল বিষয়া আছে বা যিবোৰ মানুহে ঘুষ লয় তেনেকুৱা মানুহবোৰৰ বিৰুদ্ধে কঠোৰ হ'ব সিএম ভিজিলেন্স বা আৰক্ষী প্ৰশাসন কিন্তু কঠোৰ সকিয়নিকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰি এতিয়াও ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত এই ঘুষ লোৱা যেটো পৰ্ব আছে এটো একাংশই কিন্তু চলাই গৈছে তাৰে এটা উদাহৰণ মই দেখুৱাই দিছো যেটো হৈছে মাধৱ সাহা যিজনে তেওঁৰ ঘৰৰ পৰা এটো তেওঁৰ ঘৰ আৰু এইজন হৈছে মাধৱ সাহা তেওঁ BEEO হিচাপে আছিল উদাৰবন যেটো শিক্ষা খণ্ড বিষয়া কাৰ্যালয় আছে তাত দেখাত একেবাৰে সাধাৰণ লগা এজন মাধৱ সাহাই টকা নললে কিন্তু কাম নকৰিছিল আৰু টকা লোৱা অৱস্থাতে অবয়কৰ কালি তেওঁ জালত পৰিল এজন হৈছে মাধৱ সাহা দীৰ্ঘদিনৰ পৰা সেই উদাৰ বন্দৰ শিক্ষা খণ্ড বিষয়ৰ কাৰ্যালয়ত তেওঁ কৰ্মৰত আছিল আৰু বহু ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে পূৰ্বৰ পৰা অভিযোগ উত্থাপন কৰি আহিছিল বা অভিযোগ দি আহিছিল কিন্তু আৰক্ষী প্ৰশাসনে শ্ৰীভূমি আৰক্ষী প্ৰশাসনে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিন্তু সিএম ভিজিলেন্সে যেতিয়া তথ্য লাভ কৰিলে যে এজনে টকা লৈছে আৰু তেখেতক কালি নিজৰ কাৰ্যালয়ৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰিলে এতিয়াও আৰক্ষীৰ জিম্মাতে আছে জেৰা চলাই থকা হৈছে এনেকুৱা একাংশ ঘুষখোৰ কৰ্মচাৰী ৰাজ্য কিন্তু বিভিন্ন প্ৰান্তে আছে এয়া নতুন কথা নহয় সিএম ভিজিলেন্সৰ জালত পৰিছে আৰু তেখেতৰ ঘৰত যেতিয়া ৰাতি অভিযান চলালে অভিযান চলোৱাৰ সময়ত তেখেতৰ ঘৰৰ পৰা বহু সোণ আৰু নগদ ধন কিন্তু সিএম ভিজিলেন্সে জব্দ কৰিছে কিমান দিনৰ পৰা এই বজাৰখন চলি আছিল বা এই শ্ৰীভূমিৰ পাথাৰকান্দিৰ উদাৰ বন্দৰ সেই খণ্ড বিষয়ৰ যেটো কাৰ্যালয় আছে শিক্ষা বিষয়ৰ যেটো কাৰ্যালয় আছে সেই কাৰ্যালয়টোৰ আৰু কোন ব্যক্তি অন্য কোন ব্যক্তি এই এনেকুৱা ধৰণৰ টকা লোৱা চক্ৰটো জড়িত আছে তাৰ ওপৰতো কিন্তু তদন্ত কৰি আছে সিএম ভিজিলেন্স অভিযোগ উত্থাপন হৈ আছিল আগৰ পৰাই আৰু আমাৰ যিবোৰ চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহত এনেকুৱা ধৰণৰ ঘটনা সংগত হৈ আহিছে কি লাগিলে এটো পুলিচ থানাই নহক কিয় উপায়ুক্তৰ কাৰ্যালয় হওক বা ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় হওক এনেবোৰ কাৰ্যালয় কিন্তু ঘুষ নিদিলে মানুহে কাম নকৰে আৰু এই অভিযোগ নতুন অভিযোগ নহয় ইতিমধ্যে সিএম ভিজিলেন্সে মুখ্যমন্ত্ৰী কিছুদিন পূৰ্বে এটা কথা কৈছিল যে একাংশ ঘুষখোৰ চৰকাৰী বিষয়ৰ কৰ্মচাৰী বা বিষয়াসকলৰ এখন লিষ্ট ইতিমধ্যে সিএম ভিজিলেন্সৰ হাতত আহি পৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰেই অভিযান চলোৱা হ'ব তেওঁলোকক আটক কৰা হ'ব আৰু এবাৰ শ্ৰীভূমিত অভিযান চলিল আৰু সিএম ভিজিলেন্সৰ জালত পৰিল এজন মাধৱ সাহা এতিয়াও তেওঁলোকৰ জিম্মাতে আছে তেখেতক খুদা পোছা কৰি থকা হৈছে সন্দেহ কৰা হৈছে যে সেই উদাৰ বন্দৰ খণ্ড শিক্ষাৰ যেটো কাৰ্যালয় আছে সেই কাৰ্যালয়টোত আৰু কেইবাজনমান মানুহ আছে তেওঁলোকে ওপৰৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া থাকিব পাৰে কেওতেকৈ যি
কেইবাজনো এসিএস বিষয়া ধৰা পৰিলে বা এপিএস বিষয়া ধৰা পৰিছে তেওঁলোকক ধৰা পৰাৰ সময়ত সিএম ভিজিলেন্সে কেতবোৰ এনেকুৱাবোৰ তথ্য পাইছে যে নিম্ন পৰ্যায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক নিজৰ হাতৰ নিজৰ স্কেনাৰটো তেওঁলোকে দি ৰাখে বা অতি কম টকা হলে সেই তৃতীয় পৰ্যায়ৰ বৰ্গৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তেওঁলোকে ধন দাবী বা উৎকোচ সংগ্ৰহৰ নামত তেওঁলোকে নমাই দিয়ে এওঁৰ লগত আৰু তেনেকুৱা কোনবা মানুহ আছে নেকি কিমান মানুহৰ পৰা তেওঁ ইয়া আগতে উৎকোচ লৈছে কাৰণ তেখেতৰ ঘৰত যিমান পৰিমাণৰ নগদ টকা আৰু ধন খুন জব্দ কৰা হৈছে সেয়া কিন্তু বিপুল পৰিমাণৰ বহুত পৰিমাণৰ জব্দ কৰা হৈছে সেই কাৰণে সন্দেহ কৰা হৈছে যে দীৰ্ঘদিনৰ পৰা এই ঘুষ লোৱা প্ৰক্ৰিয়াটো চলি আছিল আৰু মাধৱ সাহাই ঘুষ নললে কাম নকৰিছিল সেই কথা কিন্তু তাত থকা একাংশ লোকে ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু সেই কাৰণে সিএম ভিজিলেন্সে তেখেতক জেৰা চলোৱাৰ সমান্তৰালকৈ তেখেতৰ যেটো পাঠাৰকান্দিত যেটো ঘৰ আছে বা সক্ৰিয় আছে তাতো এখন গাড়ীত গৈছিল সিএম ভিজিলেন্সৰ এটা দল আৰু এদৰে তেওঁলোকে তাত নিখাৰ ভাগত অভিযান চলাইছে প্ৰায় 2 ঘণ্টাৰো অধিক সময় তেওঁলোকে অভিযান চলাইছিল অভিযানৰ সময়ছোৱাত মই ইতিমধ্যে কৈছো টকাৰ লগতে ধন খুন অলংকাৰ উদ্ধাৰ হৈছে লগতে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হৈছে কৰবাত বিসংগতি কৰিছিল নেকি বা কামৰ ক্ষেত্ৰতে কিবা বিসংগতি কৰিছিল নেকি সকলো সাৰি জাৰি চাই আছে এয়া হৈছে নিখাৰ ভাগৰ দৃশ্য এজন ঘুষখোৰ মাধৱ সাহাৰ ঘৰত এইদৰে অভিযান চলিল অভিযানৰ সময়ছোৱাত বহু আপত্তিজনক নথিপত্ৰ ইতিমধ্যে জব্দ কৰিছে আৰু সেইবোৰ সকলো ইতিমধ্যে সিএম ভিজিলেন্সে নিজৰ লগত ৰাখিছে মানুহৰ অভিযোগ আছে যে মাধৱ সাহা অকলে নহয় এই উদাৰবন্দৰ খণ্ড শিক্ষা বিষয় হিচাপে থকা মাধৱ সাহাৰ লগত আৰু কেইবাজনো ব্যক্তি জড়িত হৈ আছিল তেওঁলোকে মিলিজুলি এই ঘুষ খাইছিল আৰু মই ইতিমধ্যে কৈছো যে টেবুলৰ তলৰে টকা নললে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী টোপনি নাহে আৰু তেওঁলোকৰ চৰিত্ৰ হলনি নহল এতিয়াও আছে এতিয়াও বিভিন্ন ধৰণৰ আৰক্ষী বিষয়া বিভিন্ন ধৰণৰ যদি আমি জিলাসমূহৰ বিভিন্ন যদি উপায়ুক্তৰ কাৰ্যালয়লৈ যাওঁ ৰাজচক্ৰৰ বিষয়ে কাৰ্যালয়লৈ যদি যাওঁ তাত কিন্তু এনেকুৱা ধৰণৰ মানুহ ঘুষখোৰ বিষয়া কিন্তু এতিয়াও আছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান চলি আছে ধৰাও পৰি আছে কিন্তু তাৰ পাছতো একাংশই টকা লৈ আছে এই মাধৱ সাহাৰ কথা ইতিমধ্যে মই কৈছো যে বহু অভিযোগ তেওঁৰ আগতো আছিল আৰু শেহতীয়াকৈ এজন ভুক্তভোগীয়ে সিএম ভিজিলেন্সক এই খবৰ দিছিল যে এজনে টকা দাবী কৰিছে আৰু কামৰ বিনিময়ত তেতিয়াই সিএম ভিজিলেন্সৰ এটা দল আগতেকৈ তাত তেওঁলোক উপস্থিত আছিল আৰু কালি দিনৰ ভাগত তাত যেতিয়া টকাটো লৈছিল ৭০০০ টকা লৈছে মাত্ৰ আৰু তেওঁ দাবী কৰিছিল ৫০০০০ টকা ৫০০০০ টকাৰ ৭০০০ টকা আগধন হিচাপে লোৱাৰ সময়তে এজন মাধৱ সাহাক গ্ৰেপ্তাৰ কৰা হৈছে সিএম ভিজিলেন্সে তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়াও কিন্তু তেখেতক জেৰা চলাই থকা হৈছে মই এটো কাৰণে এটো কথা ক'ব বিচাৰিছো যে এই পাঠাৰকান্দিৰ যেটো অঞ্চল আছে শ্ৰীভূমি পাঠাৰকান্দি অঞ্চলটো বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয়সমূহত ঘুষ লৈ থকাৰ খবৰ আমাৰ সংবাদ মাধ্যমত আমি দেখুৱাই থাকো বা কিন্তু তাৰ পাছতো এই শ্ৰীভূমি আৰক্ষী বা পাঠাৰকান্দি আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা নাছিল বহু অভিযোগ আছে ইয়াৰ পূৰ্বেও কিন্তু শেহতীয়াকৈ এবাৰ সিএম ভিজিলেন্সৰ অভিযানত সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিছে যে চৰকাৰী কাৰ্যালয়সমূহত বহি থকা একাংশ চৰকাৰী কৰ্মচাৰীয়ে ঘুষ নহলে বা ঘুষ নাপালে তেওঁলোকে কাম নকৰে এয়া হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ নমুনা একাংশই মাজতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে সকলো নতুন হ'ব লাগিব ঘুষ ল'ব নোৱাৰিব চৰকাৰী কাৰ্যালয়ত কিন্তু মুখ্যমন্ত্ৰী সেই খকিয়নি মুখ্যমন্ত্ৰীৰ তেনেকুৱা ধৰণৰ যিও ভাবুকি আছে সকলোকে বুঢ়া আঙুলি দেখুৱাই একাংশ চৰকাৰী কৰ্মচাৰীয়ে কিন্তু লৈ গৈ আছে আৰু অতি পৰিতাপৰ কথা যে এই সকল কৰ্মচাৰীক সহায় কৰি আহিছে একাংশ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লগতে শীৰ্ষ পৰ্যায়ৰ বা এলোকতকৈ ওপৰৰ পষ্টত থকা একাংশ কৰ্মচাৰীয়ে তদন্ত চলি আছে সিএম ভিজিলেন্সে এতিয়াও নিজৰ জেৰাত ৰাখিছে জিম্মা ৰাখিছে মাধৱ সাহাক গ্ৰেপ্তাৰ কৰিছে আৰু উৎকোচ লৈছিল মঙ্গলবাৰে ৭০০০ টকা লওঁতে ধৰা পৰিল আৰু এতিয়া তেখেতক জেৰা চলাই থকা হৈছে বৰ্তমানো শ্ৰীভূমি যিখন থানা আছে তাতে তেখেতক জেৰা চলাই থকা হৈছে আৰু তেখেতৰ ঘৰৰ পৰা বিভিন্ন ধৰণৰ টকা আৰু অলংকাৰ জব্দ কৰা হৈছে সেইবোৰ ক'ৰ পৰা আহিল কিমান দিনৰ পৰা মজুত কৰি ৰাখিছিল সকলো সিএম ভিজিলেন্সে জেৰা চলাই আছে